নমস্কাৰ এছপিএন সকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল সীমান্ত সুৰক্ষা আৰু উন্নয়ন সঞ্চালকালয়ে অসমত নতুনকৈ পদ মুকলি হৈছে আহকচোন পদৰ বিষয়ে আলোচনা কৰো ভিডিঅটো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনি আমি কোৱালিফিকেশন কিমান লাগিব স্যালাৰি কিমান হ'ব আৰু জবৰ লোকেশন ক'ত হ'ব সীমান্ত সুৰক্ষা উন্নয়ন সঞ্চালকালয়ত প্ৰগ্ৰাম মেনেজাৰ টেকনিকেল এটা পদ মুকলি হৈছে যাৰ স্যালাৰি হ'ব 50000 এটো ফিক্স হয় স্যালাৰি এই পদৰ বাবে কোৱালিফিকেশন বিচাৰা হৈছে বিই ইন সিভিল ইঞ্জিনিয়াৰিং from recognized gov university এখন ভাল ইউনিভাৰ্সিটি বা আপুনি সিভিল ইঞ্জিনিয়াৰিংৰ ব্যাচেলৰ কৰা হ'ব লাগিব লগতে at least 3 years অৰ প্ৰজেক্ট মেনেজমেন্টৰ এক্সপেৰিয়েন্স থাকিব লাগিব সেমি গভৰ্নমেন্ট বা অটোনমাস হলে হ'ব প্ৰাইভেট হলে হ'ব কম্পিটেন্স অফ কম্পিউটাৰ এপ্লিকেশন আপোনালোকৰ নলেজ থকা হ'ব লাগিব ওয়াৰ্কশ্বপ আৰু কেম্পছৰ আপোনালোকে এক্সপেৰিয়েন্স থাকিব লাগিব এজ লিমিট দিয়া হৈছে ম্যাক্সিমাম 45 ইয়াৰ্স 45 বছৰ তাতোধিক হ'ব নোৱাৰিব কিদৰে এপ্লাই কৰিব আপোনালোকে সিসকল কেন্ডিডেট ইন্টাৰেষ্টেড আছে তেখেতলোকে ওয়াক ইন ইন্টাৰভিউ বাবে আহিব লাগিব লোকেশনটো হৈছে 16 জুলাই 2025 10 বজাত ভেনু ডাইৰেক্টৰ বৰ্ডাৰ প্ৰটেকচন অফ ডেভেলপমেন্ট আসাম উদয়নগৰ খানাপাৰা গুৱাহাটী ইয়াত এই লোকেশনত আপোনালোকে আহিব লাগিব আপোনালোকে নিজৰ সিভি খন বনাই আনিব লাগিব লগতে সেলফ এটেচ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সিগনেচাৰ আনিব লাগিব লগতে যিমানখিনি আপোনাক কোৱালিফিকেশন সাৰ্টিফিকেট আছে সকলো জেৰক্স কপি সিভি খনৰ লগত গাঁঠি দিব লাগিব এইখিনি আছিল সীমান্ত সুৰক্ষা উন্নয়ন সঞ্চালকালয়ত মুকলি হোৱা প্ৰগ্ৰাম মেনেজাৰৰ পদটো এটা ডিটেইল ডিসকাশন আশা কৰো আপোনাক ভিডিঅটো চাই ভাল পালে যদি ভিডিঅটো চাই অলপ হলেও লাভজনক হ'ল বুলি ভাবিছে এটা লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ